গতিকে অৰ্থাৎ যদি আপোনালোকে পোনে পোনে চাই মাত্ৰ প্ৰতি 100 জন প্ৰাৰ্থী মাত্ৰ 10 জনেহে চাকৰি পাব যদি 4,500 নিযুক্তি হয় অৰ্থাৎ 42,808 মানে প্ৰায় 43,000 প্ৰাৰ্থী আৰু এইফালে 4,500 পোষ্ট প্ৰায় 10% প্ৰাৰ্থীহে নিযুক্তি পাবগৈ যেহেতু আপোনালোকে জানে 5,500টো সম্পূৰ্ণ 5,500 হোৱা নাছিল কিছু পদ ভেকেন্ট থাকি গ'ল ইয়াতো হয়তো কিছু পোষ্ট থাকি যাব পাৰে সেই হিচাপত প্ৰায় 10% প্ৰাৰ্থী অৰ্থাৎ 100 জন প্ৰাৰ্থীত মাত্ৰ 10 জন প্ৰাৰ্থীহে নিযুক্তি পাব কিমান এটা লেভেলত কম্পিটিশন আপোনালোকে নিশ্চয় জানে 5,500ত কিছু এডভান্টেজত আছিল প্ৰাৰ্থীসমূহ কিয়নো প্ৰতিখন জিলাত কেটেগৰী অনুযায়ী কোনোবাখনত 200 300 এনেদৰে আছিল ইয়াত মাত্ৰ 20টা 25টা 10টা 15টাকেহে কেটেগৰী ওয়াইজ ডিস্ট্ৰিক্ট ওয়াইজ আছে পোষ্টবিলাক গতিকে ইয়াত কম্পিটিশনটো আৰু টাফ হ'ব গতিকে পোষ্টৰ সংখ্যাও কম আৰু যেহেতু 5,500 এলপিত 3,000ৰ ওপৰত আছিল পোষ্ট ইয়াত মাত্ৰ 2900 আৰু বাকিকেইটা আপাৰ প্ৰাইমেৰীত আছে গতিকে কম্পিটিশনটো যথেষ্ট বেছি হ'ব আপোনাৰ নম্বৰ কিমান আপুনি সেই বুলি হতাশ বা নিৰাশ হ'লে নহ'ব টেটৰ যিটো পদ্ধতিটোত কিছু হাল হলনি হৈছে 2012 চনৰ পৰা বৰ্তমানলৈকে যিদৰে নিযুক্তি হৈ আহিছে তাত বহুখিনি পৰিৱৰ্তন হৈছে আগৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ একাডেমিক্স আৰু প্ৰফেশনাল মাৰ্কছখিনি যোগ কৰি দিয়া হৈছিল টেটৰ লগত য'ত তেওঁলোকৰ টেটৰ নম্বৰখিনি কম হ'লেও একাডেমিক্স আৰু প্ৰফেশনাল মাৰ্কছখিনি সম্পূৰ্ণ যোগ কৰি দিয়াৰ ফলত তেওঁলোকে চাকৰি পাইছিল আৰু সেই সময়ত একাডেমিক্স আৰু প্ৰফেশনালত ভাল মাৰ্কছ থকা প্ৰাৰ্থীসমূহে তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছিল টেটত ভাল মাৰ্ক নহলেও হৈছিল আৰু গতিকে এই পদ্ধতিটোত যেতিয়া বহুতেই আপত্তি কৰিলে চৰকাৰক দেখালে এইবাৰ নতুন পদ্ধতিটো হ'ল য'ত টেটৰ নম্বৰত এটা হাইয়েষ্ট ওয়েটেজ দিয়া হ'ল এলপিৰ কাৰণে 85% আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে 80% টেটত ওয়েটেজ দিয়া হ'ল বাকি একাডেমিক্স আৰু প্ৰফেশনালৰ পৰা মাত্ৰ 5% লোৱা হ'ল আৰু এনসিসি কালচাৰেল এইবিলাকত 5% দিয়া হ'ল 5% কৈ গতিকে নতুন পদ্ধতিত টেটত যাৰ নম্বৰ বেছি সিয়ে চাকৰিটো পাবলৈ সক্ষম হৈছে বা হ'ব আপোনালোকে 5,500 সেইটো দেখিছে গতিকে আগৰ পদ্ধতিটোত বহুতেই তেওঁলোকৰ হায়াৰ সেকেন্ডাৰী মাৰ্কছ কম আছিলে এছএছৰ যোগেদি তেওঁলোকে নম্বৰ বৃদ্ধি কৰি তেওঁলোকে চাকৰি পাইছিলে কিন্তু এতিয়া সেই পদ্ধতি আৰু বিশেষ কাম নহব তেনেদৰে নম্বৰ বৃদ্ধি কৰিলেও মাত্ৰ 5%ত কিমান পাৰ্চেন্ট আহিবনো আপোনাৰ ম্যাক্সিমাম আপোনাৰ 100% টো কোনো নাপায় গতিকে ম্যাক্সিমাম পালেও আপোনাৰ 80% 90% থাকিলেও 4.5 আপুনি পাব হায়াৰ সেকেন্ডাৰীতে হওক গ্ৰেজুৱেচনতে হওক বা আপোনাৰ প্ৰফেশনাল কোৱালিফিকেশনতে হওক গতিকে বৰ্তমান টেটৰ নম্বৰ বৃদ্ধি কৰাটোই আটাইতকৈ সময় উচিত আৰু যুক্তিসংগত কথা বুলি আমি বিবেচনা কৰোঁ সেইকাৰণে প্ৰতিটো ভিডিঅ'তে আমি আপোনালোকক ক'ব বিচাৰো যে আপুনি এজন কম্পিটিটৰ হিচাপে এজন প্ৰতিযোগী হিচাপে কেতিয়াও মন হাৰ নামানিব আপুনি যদি চাকৰি এটা পোৱা নাই তেনেহলে আপোনাৰ যদি বয়স আছে আপুনি সিটেটৰ যোগেদি এলপি ইউপি নম্বৰ বৃদ্ধি কৰক তাৰ কাৰণে আপুনি প্ৰয়োজন সাপেক্ষত বছৰ যোৱা আপুনি পঢ়িব লাগিব লগতে বিভিন্ন এডভাৰটাইজমেন্ট বিলাক ওলাই থাকিব তাত আপুনি আবেদন কৰিব লাগিব গতিকে নিৰবিচ্ছিন্ন প্ৰচেষ্টাত থাকিব লাগিব আৰু আমি যেহেতু বহু দিনৰ পৰা বহু বছৰৰ পৰা ইয়াৰ এইখিনিৰ লগত জড়িত আপোনালোকে দেখিছে বহুখিনি ফলোৱাৰ্সো আছে আৰু আমি নিজেও এজন টেট শিক্ষক হিচাপে বিশেষত সেকেন্ডাৰী এডুকেশনত আমি কৰি আছো বহু দিন ধৰি আমাৰ পঢ়ুৱা বহু ষ্টুডেন্টও আপোনাৰ এলপি ইউপিত চাকৰি পাইছে হাইস্কুল হায়াৰ সেকেন্ডাৰীটো চাকৰি পাইছে বা এডিআৰিটো পাবলৈ সক্ষম হৈছে আৰু ভিডিঅ'ৰ যোগেদি আমি আমাৰ লগত সংযুক্ত হৈ থকা বহু প্ৰাৰ্থীয়ে এইবাৰ চাকৰি পাইছে বিশেষত 2012-13 চনৰ পৰা 2019 চনৰ পৰা তেওঁলোকৰ টেটৰ নম্বৰ বেছি আছিলে কিন্তু তেওঁলোকৰ একাডেমিক্স বা প্ৰফেশনাল কম আছিলে তেনে প্ৰাৰ্থী বহুতেই কিন্তু 5,500 চাকৰি পাবলৈ এইবাৰ সক্ষম হৈছে আৰু গতিকে সেই প্ৰাৰ্থীসকল তেওঁলোক কিন্তু নিৰবিচ্ছিন্নভাৱে লাগি আছিলে গতিকে আপোনালোকৰ বহুতৰ নম্বৰ বৰ্তমান আপোনালোকে যি দেখিছে কাট অফতকৈ হয়তো কিছু কমত আছে সেই বুলি আপোনালোক হতাশ বা নিৰাশ নহব অৱশ্যে বহু প্ৰাৰ্থী তেওঁলোক অভাৰেজৰ সমস্যাত আছে বহুতৰ ঘৰুৱা বাৰ্ডেন থাকে বহুতৰ সমস্যা থাকে বিশেষত তেওঁলোকৰ ঘৰুৱা সমস্যাবিলাকৰ কাৰণে পঢ়া শুনাত ইমান মন দিবলৈ বা সময় বা সুযোগ নাপায় বৰ্তমানত যেহেতু বহুতৰ পৰিয়াল থকা ব্যক্তিও তেওঁলোকে চেষ্টা চলাই আছে কিন্তু এটা কথা কওঁ আপোনাৰ মন কৰিলেই চন বুলি এটা কথা আছে ইচ্ছা থাকিলে আপুনি নিশ্চয় পাৰিব তাৰ মাজতে সময় উলিয়াই আপুনি হুৰুঙা বিচাৰি কিছু পঢ়া শুনা কৰি থাকিব লাগিব যেহেতু আগন্তুক ফেব্ৰুৱাৰীত সিটেটো হ'বলৈ গৈ আছে তাৰ কাৰণে আপুনি চেষ্টা ৰাখিব লাগিব কেৱল আবেদনটো কৰি পাম বুলি ভাবি থাকিলে নহব অৱশ্যে আপোনাৰ যদি 65 প্লাছত আছে
তেনেহ'লে LPৰ ক্ষেত্ৰত তেনেহ'লে আপুনি নিশ্চিন্ত থাকিব পাৰে যিকোনো কেটেগৰী হ'লে আপুনি পাব। আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যদি আপোনাৰ 67-8ৰ ওপৰত আছে নতুন পদ্ধতি মতে তেনেহ'লে আপুনি নিশ্চিন্ত ভাৱে পাব, আনৰিজাৰ্ভেই হওক বা যিয়ে নহওক। গতিকে তাতকৈ যদি তলত আছে আপোনাৰ কিছু চিন্তাত আপুনি থাকিব লাগিব। গতিকে কম নম্বৰ থকা প্ৰাৰ্থীও চাকৰি পাইছে বা পাব। কোনসকল প্ৰাৰ্থীয়ে পাব? কাট অফৰ কথা যদি আমি চাওঁ, টি টাইপছৰ ক্ষেত্ৰত দেখিছে 53, 54, 55ৰ বহুতে চাকৰি পাইছে। টি টাইপছৰ ক্ষেত্ৰত নতুনকৈ 3% ৰিজাৰ্ভেশ্যন আহিছে। গতিকে তেওঁলোকৰ একেবাৰে কম নম্বৰ থকা প্ৰাৰ্থী যিখিনি আছে তেওঁলোকেও চাকৰি পোৱাৰ সম্ভাৱনা প্ৰবল। তেওঁলোকৰ 3% ৰিজাৰ্ভেশ্যন আছে। গতিকে কম নম্বৰ থকা প্ৰাৰ্থী টি টাইপছৰ যদি আপুনি হয় আপোনাৰ নিশ্চয় এটা চাকৰি পোৱাৰ সুযোগ বা সম্ভাৱনা প্ৰবল। ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰতো যদি আপুনি কেণ্ডিডেটছ হয় তেনেহ'লে আপোনাৰ 54, 55, 56ৰ বহুখিনিয়ে পাইছে। ফাইনেল কাট অফখন চালে আপোনালোকে দেখিব। ঠিক একেদৰে আপুনি যদি ST প্লেইনছৰ হয় তেনেদৰে আপোনাৰ 56, 57ৰ বহু প্ৰাৰ্থীয়ে চাকৰি পাইছে বা পুনৰ পাব। তেওঁলোকৰ ক্ষেত্ৰত কম্পিটিশ্যনটো যথেষ্ট কম। SCৰ ক্ষেত্ৰত কিছু অলপ ওপৰত আছে। SCৰ ক্ষেত্ৰতো এবাৰ 56, 7ৰ প্ৰাৰ্থী বা 58ত পাইছে। গতিকে 60ৰ তলত থাকিলেও SCৰ ক্ষেত্ৰতো প্ৰাৰ্থীয়ে তেওঁলোকে চাকৰি পাব বা পোৱাৰ সম্ভাৱনা প্ৰবল, কিয়নো আপোনালোকে 5500 ফাইনেল মেৰিট লিষ্টখন দেখিছে। কম্পিটিশ্যনটো কম। গতিকে কম্পিটিশ্যনটো বেছি হয় OBC MOBCৰ ক্ষেত্ৰত। গতিকে OBC MOBCৰ ক্ষেত্ৰত যদি আপোনাৰ নম্বৰ 60ৰ তলত আছে তেনেহ'লে আপুনি যথেষ্ট ৰিক্সত আছে, আৰু 60 ওপৰত থাকিলেও 60ৰ পৰা 65ৰ ভিতৰত থাকিলেও আপুনি কিছু ৰিক্সতেই থাকিব। গতিকে 60ৰ তলত থকাখিনিতো যথেষ্ট চিন্তনীয়, তেওঁলোক ইয়াত থাকিব। যিহেতু এইবাৰেই 59, 60 ঘৰত আহিছে 5500। গতিকে 4500 আপুনি কমিব বুলি ক'ব নোৱাৰে, কিয়নো হাই স্কৰিং প্ৰাৰ্থী বহুত আছে আৰু পোষ্টৰ সংখ্যাও কম। গতিকে কিছু হ'লেও বৃদ্ধি হ'ব। গতিকে 60+ থকাখিনি কিছু আশা কৰিব পাৰে। আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65ৰ তললৈ যে আহিব এই কথাটো কিন্তু ক্ষীণ আশা আছে। 65ৰ আশে-পাশে থকা সেইসকল বা 65+ থকাসকল তেওঁলোকে আশা কৰিব পাৰে LPৰ ক্ষেত্ৰত। ঠিক একেদৰে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো 60ৰ তলত থকা টি টাইপছৰ, ST হিলছৰ, ST প্লেইনছৰ প্ৰাৰ্থী বহুতেই চাকৰি তেওঁলোকে পাব। কিন্তু তাৰ ওপৰত থকা প্ৰাৰ্থীসকল 60+ত SC সকলৰ হয়তো 60+ত যাব পাৰে। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত আপোনালোকে এইবাৰেই দেখিছে যে 65ৰ ওপৰতে গৈছে প্ৰায়বিলাক ডিষ্ট্ৰিক্টত। গতিকে এইবাৰো 65ৰ ওপৰতে যোৱাৰ সম্ভাৱনা আছে। যোৱাবাৰতকৈ হয়তো কিছু বাঢ়িবহে, নকমে। কমাৰ সম্ভাৱনা খুব কম। পোষ্টবিলাক একেবাৰে নায়েই বুলিব পাৰি। গতিকে প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি। আনৰিজাৰ্ভৰ কথা ক'বই নালাগে। আপোনালোকৰ 68, 67 এনেধৰণৰ প্ৰাৰ্থী বহুতখিনি আছে। কমেণ্টছবিলাক চালে আপোনালোকে গম পাব, বহু প্ৰাৰ্থী আছে। গতিকে কম্পিটিশ্যনটো যথেষ্ট বেছি। গতিকে এই পৰিৱৰ্তিত পৰিৱেশত আপুনি নিজক বৰ্তি থাকিবৰ কাৰণে, বিশেষতঃ আপুনি যদি এজন আনৰিজাৰ্ভ প্ৰাৰ্থী, আপুনি যদি OBC MOBC প্ৰাৰ্থী, তেনেহ'লে আপুনি এটা টাফ কম্পিটিশ্যনৰ সন্মুখীন হ'বলৈ গৈ আছে বা সন্মুখীন হৈছে। বহুতেই কমেণ্ট ছেকশ্যনত লিখিছে 2-3বাৰ তেওঁলোকে দিছে। 19 চনত টেট পাছ কৰা, 2012-13 চনত টেট পাছ কৰা, আৰু চিটেট 2-3বাৰ দিও নম্বৰ ইমান বিশেষ বৃদ্ধি কৰিব নোৱাৰা প্ৰাৰ্থী 2-3বাৰ দিও পইণ্টৰ কাৰণে তেওঁলোকে পোৱা নাই। সেইবুলি কিন্তু প্ৰচেষ্টাটো আপোনালোকে এৰি নিদিব, কিয়নো আগন্তুক আৰু এডভাৰটাইজমেণ্ট প্ৰকাশ পাব। যদি আমি চাওঁ প্ৰতি বছৰে ডিচেম্বৰৰ শেষত বা জানুৱাৰী আৰম্ভণিতে বিজ্ঞাপন প্ৰকাশ পায়। এই 4500 বিজ্ঞাপনো 8 জানুৱাৰীত প্ৰকাশ পাইছিলে। তাৰ আগৰ 5500খিনি 2023 চনৰ ডিচেম্বৰত প্ৰকাশ পাইছিলে। গতিকে সেই গতানুগতিক বা পৰম্পৰা যদি অব্যাহত থাকে তেনেহ'লে এইবাৰো ডিচেম্বৰৰ শেষত বা জানুৱাৰীৰ আৰম্ভণিতে বিজ্ঞাপন প্ৰকাশ পাব LP UPৰ কাৰণে। বহুতেই ক'ব বিচাৰে যে চিটেটৰ পিছত বিজ্ঞাপনবিলাক প্ৰকাশ পালে নিশ্চয় ভাল হ'ব, নম্বৰ বৃদ্ধি কৰিব পাৰিব। কিন্তু গভৰ্ণমেণ্টে চিটেটক লৈ তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ ৰৈ নাথাকে। এখন নিৰ্দিষ্ট সূচী থাকে, নিৰ্দিষ্ট সময়সীমা থাকে, তেওঁলোকৰ নিৰ্দেশনা থাকে। সেইমতে তেওঁলোকে ভেকেঞ্চি অনুযায়ী পোষ্টবিলাক ফিল আপ কৰিবৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰে। গতিকে গভৰ্ণমেণ্টে যেতিয়াই বিজ্ঞাপন প্ৰকাশ কৰিব, আবেদনৰ কাৰণে সুযোগ দিব, আপোনালোকে আবেদন নিশ্চয় কৰিব। আৰু গতিকে এইবাৰো বিজ্ঞাপন নিশ্চয় ডিচেম্বৰ জানুৱাৰীতে প্ৰকাশ পাব যদি পূৰ্বৰ বছৰবিলাকলৈ আমি চাওঁ। গতিকে কিছু ষ্ট্ৰেটেজি সলনি কৰিব লাগিব। কিছু হতাশ বা নিৰাশ হৈ লাভ নাই। অৱশ্যে অভাৰেজৰ প্ৰাৰ্থীখিনিৰ ক্ষেত্ৰত যথেষ্ট চিন্তনীয় বিষয়, সেইখিনিত আৰু বিশেষ কৰিবলগীয়া নাথাকে। গতিকে তেওঁলোক আৰু এটা কথা নিশ্চিত যে এটা চাকৰি পালেই যে সকলো শেষ সেইটো নহয়। কোনো কাৰোবাই হয়তো চাকৰি পাব, কোনোবাই হয়তো বহু কষ্ট কৰি চাকৰি নাপাব পাৰে, কিছু পইণ্টৰ কাৰণে ৰৈ যাব পাৰে। সেইবুলি তেওঁ বিফল বুলি আমি ক'ব নোৱাৰোঁ। তেওঁ প্ৰচেষ্টা বা কম্পিটিশ্যনটো যথেষ্ট আছিল বা আছে।
গতিকে কোনোবাই একেবাৰে মূৰামূৰি বয়সতো চাকৰি পায়, একেবাৰে এডভাৰটাইজমেণ্টত তেওঁ আবেদন কৰিলে পিছত তেওঁ বয়স গ'লেও কিন্তু তেওঁ এজ ৰিলেক্সেশ্যন লৈ চাকৰি ল'ব পাৰে। গতিকে যদি আপুনি কাণে কাণ মাৰি বিজ্ঞাপনটোত আপুনি আবেদন কৰিবলৈ পায়, আপোনাৰ নম্বৰ ঠিকে থাকে, আপুনি পাব। গতিকে এইখিনি কথাই আজি আমি আলোচনা কৰিলোঁ। আৰু বিশেষত DWIৰ সঞ্চালক মহোদয়ৰ যিটো বক্তব্যৰ পিছত বহুতেই আমাৰ কমেণ্ট ছেকশ্যনত তেওঁলোকে লিখিছে যে কাট অফ বহুত হাই যাব নেকি। প্ৰকৃততে কেনেধৰণৰ কম্পিটিশ্যন হ'ব সেই বিষয়ে আমি আপোনালোকক জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত যদি আপোনালোকে প্ৰতিখন জিলাভিত্তিক বিচাৰে, কোনখন জিলাৰ বিচাৰে, আপোনালোকে নিশ্চয় লিখিব। আৰু আজি মূলতঃ এইখিনি কথাকে আপোনালোকলৈ আগবঢ়াই দিলোঁ। আৰু আপোনালোকে নিশ্চয় আপোনালোকৰ মতামত জনাব আৰু নম্বৰসমূহ বিশেষত জনাব। আমি পৰৱৰ্তী সময়ত জিলাভিত্তিক কাট অফ তেতিয়া আপোনালোকলৈ লৈ আহিম। আৰু আগৰ বহুখিনি ভিডিঅ'ত ইতিমধ্যেই দিছে, কিন্তু তাত মিক্স আপ হৈ আছিলে, যিসকলে 5,500 পাই গ'ল। আপোনালোকৰ কাৰণে এটা সুখবৰো আছে, যদিও 42,808জন প্ৰাৰ্থী, তথাপিও তাৰ পৰা বহুখিনি